আৰু এটা দিন আৰু এটা জয় নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ। চেন্নাই এফচিক আমি 4-1 গলত পৰাজিত কৰি টপ 9ত আমাৰ জয় সুনিশ্চিত কৰিলো। এতিয়া নেক্সট মেটছত আমাক লাগে জয় আৰু জয় আৰু জয়। তো 19 মেত মহমেদান এফচিৰ এগেইনষ্টত আমাৰ যিখন মেটচ আছে সেইখনত আমি যদি জিকো আমাৰ সম্ভাৱনা বাঢ়ি যাব যে ISLৰ এইটো মিনি সিজনত আমি এটা টপ 8 পজিশন সিকিউৰ কৰিম। আৰু সেইটো হ'ব আগৰ ইমান কেইখন মেটছত আমি বহুত সম্ভাৱনা ক্ৰিয়েট কৰিও এই যে মাজে মাজে ড্ৰ খেলিছিলো তাৰ পিছতো আমি যদি এটা টপ 8 পজিশন পাওঁ য'ত যিবিলাক মানুহে আমাক ৰেলিগেট হ'ব বুলি হাঁহিছিল সেই মানুহৰ মুখত চূণ পৰিব। আজিৰ মেটচখনত যদি আমি আহোঁ, হাইৰো চেম্পেৰিঅ ইজ এ ক্লাচ প্লেয়াৰ। 5 মিনিটতে জিথিন এমএছৰ যিটো এছিষ্ট তাত গ'ল দি হাইৰো দাই কি সেলিব্ৰেট। হয়তো তেওঁৰ যিজনী ঘৈণীয়েক তেওঁ হয়তো এটা বেবী জন্ম দিব, তো সেইফালৰ পৰা আমাৰ আশীৰ্বাদ আমাৰ ভালপোৱা মৰম চব থাকিল। তাৰ পিছত আমাৰ এক্সট্ৰা টাইমত আৰু এটা আমি গ'ল মাৰিলো বাই হাইৰো চেম্পেৰিঅ দাদা। কিন্তু চেন্নাই এফচিৰ যিটো গ'লকিপাৰ নৱাজ তাকো আমি মানিব লাগিব। সি যদি আজি টিভো কটোৱাৰ আত্মালৈ প্ৰদৰ্শন নেদেখুৱালেহেঁতেন তেনেহ'লে আমি হয়তো এইটো আৰু 6-7 গ'ল মাৰিব পাৰিলোহেঁতেন। নৰ্থ ইষ্ট ইউনাইটেডৰ গ'লকিপাৰ গুৰমিতৰ পাৰফৰ্মেন্স আজি আছিল টপ নচ। মই আগতেও কৈছো যে কোনোবা দিনা হয়তো লগ পালে মই এটা গোলাপ ফুল গুৰমিতক দিমেই দিম। শেষত সকলো ৰাইজৰ আশীৰ্বাদত আমাৰ পাৰ্থিৱ গগৈৰ এছিষ্টত আৰু এটা গ'ল দিলো নৰ্থ ইষ্ট ইউনাইটেডে, ৰিজাল্টিং ইন দ্য উইন অফ 4-1 এগেইনষ্ট চেন্নাই এফচি। তেনেহ'লে আহক 19 মেৰ 5টা বজাত ষ্টেডিয়ামত আৰু মহমেদান এফচি যোনে এটাও মেটচ এই ISLত জিকিয়ে পোৱা নাই তেওঁলোকক আমি হৰুৱাই টপ 8 পজিশন ক্লিঞ্চ কৰিম। লং লিভ নৰ্থ ইষ্ট ইউনাইটেড এফচি।